ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম আজমল সুপাৰ 40 ক্লাছ 9ৰ সেকেন্ড ফেজৰ যিটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে আমি ইংলিছ, সায়েন্স আৰু ম্যাথছ গোটেইকেইটা আমি 100% সলিউশন কৰিছো। যদি তোমালোকে সলিউশন চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত ভিডিঅ'বোৰ দিয়া আছে, তোমালোকে ভিডিঅ'বোৰ চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মেম্বাৰশ্বিপত জইন হোৱা তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা। আৰু ৰিজনিঙৰ আজি আমি 5টা কুৱেশ্যন সলিউশন কৰিম। এই 5টা কুৱেশ্যন তোমালোকে ফ্ৰী অফ কষ্ট চাব পাৰিবা, কিন্তু ইয়াৰে গোটেইখিনি চাবলৈ হ'লে তোমালোকে মেম্বাৰশ্বিপ ল'ব লাগিব। আৰু যদি তোমালোকে মেম্বাৰশ্বিপ লৈ লোৱা তেতিয়াহ'লে তোমালোকে ইয়াৰে সলিউশনৰ PDF ফাইলো তোমালোকে পাই যাবা। যিবোৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ তোমালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰে পিছত তোমালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে ইংলিছ, ম্যাথছ, সায়েন্স আৰু ৰিজনিং তোমাৰ যিমানখিনি দৰকাৰ হয় গোটেইখিনি তোমালোকে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে এতিয়া মেম্বাৰশ্বিপত জইন হোৱা। তো ৰিজনিঙৰ যিকেইটা কুৱেশ্যন আছে ইয়াৰ আমি 5টা কুৱেশ্যন আমি সলিউশন কৰিম। বাকিকেইটা চাবলৈ হ'লে তোমালোকে মেম্বাৰশ্বিপ ল'ব লাগিব, আৰু তোমালোকে মেম্বাৰশ্বিপ ল'লে PDF ফাইল পাই যাবা। লগতে মই মোৰ পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্টটো কৰিব পাৰিবা যিকোনো প্ৰবলেম থাকিলে। আজমল সুপাৰ 40 ৰিলেটেড যিকোনো প্ৰশ্ন থাকিলে তোমালোকে মোক ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা, মই মোৰ কন্টাক্ট নাম্বাৰটো দি দিম। তো চাও আহা আমাৰ ৰিজনিঙৰ প্ৰথম প্ৰশ্নটোত ইয়াতে কি কৈছে। ইয়াতে 121ত কি কৈছে, which word does not belong to with the others। তলৰ কোনটো এটাৰ লগত আনটো নিমিলে সেইটো আমি বাছি উলিয়াব লাগে। 1 নম্বৰ অপশন দিছে টায়াৰ, 2 নম্বৰ দিছে ষ্টিয়াৰিং হুইল, আৰু 3 নম্বৰ দিছে ইঞ্জিন, আৰু 4 নম্বৰ দিছে কাৰ। ইয়াতে চোৱা টায়াৰ, ইঞ্জিন আৰু ষ্টিয়াৰিং হুইল এই গোটেইকেইটা তোমাৰ কি হয়, কাৰৰ একোটা তোমাৰ কি হয়, পাৰ্টছ হয়, হয়নে? এটা কি হয়, পাৰ্টছ হয়, কিন্তু কাৰ এটা কমপ্লিট এটা তোমাৰ মেটেৰিয়েলছ হয়। গতিকে তোমাৰ ইয়াতে অমিল কোনটো হ'ব, কাৰ হ'ব। গতিকে 4 নম্বৰ অপশনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 122 নম্বৰ কুৱেশ্যনটো চা কি কৈছে, select the correct option that indicate arrangement of the given words in order to which they appear in an English dictionary। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যেটা আহিবলগীয়া এক্সাম আছে ইয়াতে যিখিনি ৰিজনিঙৰ কুৱেশ্যন আছে এই ৰিজনিঙৰ কুৱেশ্যনৰ লগত তোমাৰ 100% কুৱেশ্যন পেটাৰ্ন মিল থাকিব। 100% কুৱেশ্যন পেপাৰ মিল থাকিব বুলি মই কৈছোঁ। তোমাৰ ইয়াতে সেম ধৰণৰ কুৱেশ্যন আহিব, কেৱল ইয়াতে তোমাৰ যিবোৰ মেনাৰ্ছ আছে সেই মেনাৰ্ছবোৰ কি থাকিব, ডিফাৰেণ্ট থাকিব। ইয়াৰ আগতে বহুত কেইটা এক্সামৰ মই কুৱেশ্যন পেপাৰ সলিউশন কৰিছোঁ, তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ চাই ল'বা, প্লেলিষ্টত দিয়া আছে। তো তাতে তুমি চালে গম পাবা যে হোৱাট টাইপ অফ কুৱেশ্যন মে কাম ইন ইউৰ এক্সাম। তো ইয়াতে চোৱা ইংলিছ ডিকশ্যনাৰীত তোমাৰ ৱৰ্ডবোৰ কেনেকৈ সজোৱা হয় সেইটো তোমালোকে জানা। যিটো আমাৰ ABCD অৰ্থাৎ ইংলিছ যিকেইটা এলফাবেট আছে সেই এলফাবেটবোৰৰ তোমাৰ যিটো গ্ৰেজুৱেলি অৰ্ডাৰ আছে অৰ্থাৎ ক্ৰমানুসাৰে তোমাৰ কি হয় সেইবোৰ সজ্জিত হয়। ঠিক আছে, তো ইয়াতে চোৱা তোমাৰ প্ৰথমত কি দিছে, পাৱাৰ, তাৰপিছত দিছে পিচ, তাৰপিছত দিছে এইটো পিচ, হয়নে? এই পিচ মানে টুকুৰা, এই পিচ মানে শান্তি, তাৰপিছত দিছে পয়েম, তাৰপিছত দিছে পাম। এতিয়া চোৱা তোমাৰ ইয়াতে সৰ্বপ্ৰথম কোনটো আহিব সেইটো তুমি আগতে ফাইণ্ড আউট কৰা। ইয়াতে চোৱা গোটেইকেইটাৰ আগত পি আছে, কিন্তু পিৰ পিছত কি আছে চোৱা, এইটো আছে অ', তাৰপিছত আছে আই, তাৰপিছত আছে ই, তাৰপিছত অ', আৰু ইয়াতে আছে এ। ইয়াতে চোৱা পিটোতো তোমাৰ কমন আছে। ইয়াতে চোৱা তাৰপিছত যিটো লেটাৰ আহিব, ফাৰ্ষ্ট লেটাৰ, ইয়াতে যিকেইটা লেটাৰ আছে সেই লেটাৰৰ ভিতৰত তোমাৰ সৰ্বপ্ৰথম কোনটো আহিব, এ আহিব। গতিকে তোমাৰ ই নম্বৰ যিটো আছে সেইটো তোমাৰ সৰ্বপ্ৰথম আহিব। তো ই নম্বৰ যদি সৰ্বপ্ৰথম আহে তেতিয়াহ'লে এইটো চোৱা তোমাৰ 2 নম্বৰ আৰু 4 নম্বৰটো এনেই কেঞ্চেল আউট হৈ গ'ল। বুজি পালানে? ইয়াৰে পিছত চোৱা, ইয়াৰ পিছত তোমাৰ আছে কি এল, হয়নে? এলৰ পিছত তোমাৰ ইয়াতে চোৱা কি আছে, ইয়াতে তোমাৰ আছে কি, এইটোতো তোমাৰ হৈ গ'ল। তো তাৰপিছত ইয়াতে ডাব্লিউ আছে, ইয়াতে তোমাৰ কি আছে, ই আছে, তাৰপিছত আছে এ, তাৰপিছত আছে কি ই। তো ইয়াৰ পিছৰ যিটো ৱৰ্ড সেই ৱৰ্ডটো তোমাৰ কোনটো আহিব সেইটো তোমাৰ বাছি উলিয়াব লাগে, হয়নে? তো ইয়াতে চোৱা তোমাৰ ইয়াতে যিকেইটা ৱৰ্ড আছে সেই গোটেইকেইটা ৱৰ্ডৰ আগত তোমাৰ কি আহিব, আই আহিব, হয়নে? তো তাৰপিছত তোমাৰ কি আহিব, ই আহিব, তাৰপিছত কি আহিব, আই আহিব, অৰ্থাৎ তোমাৰ কি হ'ব, ই নম্বৰ আহিব, তাৰপিছত আহিব বি নম্বৰ, হয়নে? ইৰ পিছত তোমাৰ কি আহিব, বি আহিব, সৰি ইয়াতে ইৰ পিছত পি আই, এইটো আই আছে, এইটো তোমাৰ পি এ হ'ল, তাৰপিছত তোমাৰ আছে পি ই। আচ্ছা, এইটো তোমাৰ আইৰ আগত ই আহে, হয়নে? গতিকে তোমাৰ চি নম্বৰটো আহিব। গতিকে ই নম্বৰটো 1 নম্বৰ হ'ব আৰু চি নম্বৰটো হ'ব 2 নম্বৰ। তো ইয়াতে চোৱা এইটো তোমাৰ 1 নম্বৰত আছে ই আছে, তাৰপিছত আছে ডি,
হয়নে কিন্তু আহিব সি গতিকে আমাৰ এইটো নহয় তো বাকি ৰল কোনটো 3 নম্বৰটো গতিকে আমাৰ 3 নম্বৰ অপচনটো কি হ'ব ইয়াতে কাৰেক্ট অপচন হ'ব বুজি পালানে 3 নম্বৰটো কাৰেক্ট অপচন হ'ব প্ৰথমত আহিব ই তাৰ পিছত আহিব সি এইটো সি নম্বৰটো আহিব তাৰ পিছত আহিব তোমাৰ বি নম্বৰটো তাৰ পিছত আহিব ডি নম্বৰটো আৰু একেবাৰে লাষ্টত আহিব পাৱাৰটো বুজি পালানে তেনেকুৱা তোমাৰ অৰ্ডাৰ যিকেইটা আছে তোমাৰ যে ইংলিশ ডিকশনাৰীত কেনেকৈ অৰ্ডাৰিং কৰা হয় ওয়াৰ্ডবোৰ তো এইটোৰ ওপৰত কিন্তু প্ৰত্যেক বছৰে কোৱেশ্চন আহে গতিকে তোমালোকৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছত চোৱা 123 নম্বৰত কি কৈছে এক্সপেৰিমেন্টৰ ইজ ৰিলেটেড টু ল্যাব এটা এক্সপেৰিমেন্টৰ মানে যিসকলে তোমাৰ এক্সপেৰিমেন্ট কৰে সেইসকলক এক্সপেৰিমেন্টৰ বুলি কোৱা হয় আৰু সিহঁত কাৰ লগত জড়িত হয় ল্যাবৰ লগত জড়িত হয় তেতিয়াহ'লে চেফ অৰ্থাৎ যিসকলে খাদ্য বনায় সেইসকলক কি বুলি কোৱা হয় চেফ বুলি কোৱা হয় তো চেফ কাৰ লগত ৰিলেটেড হ'ব কিচেনৰ লগত ৰিলেটেড হ'ব এটা তোমাৰ 4 অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব সিম্পল লজিক্যাল কোৱেশ্চন হয় 124 নম্বৰ কোৱেশ্চনটো চোৱা বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় তোমালোকে কেৱল অলপ মনোযোগ দিব লাগে মনোযোগ দিলে তোমালোকে এইবোৰ ইজিলি পাৰিবা ইয়াতে চোৱা কি কৈছে in a certain code etu worker is written as okr how will be assume be written in that code hane ete tumar worker jitu word ase he word tumar likhise okr boli likhise ete so jitu worker word ase he worker word tumi eta word bad dia eta word bad dile tumar ete ki ase o ase tar bisot ase ki k tar bisot ase ki r etu sa okr ahi gol হয়নে তো এই ওকেআর টু আকো লিখি দিছে এটো ওকেআর এটো চাই আহি গৈছে তো এটো তোমাৰ ওকেআর আহি গল তো যেটো তোমাৰ এজিউম আছে সেই এজিউমটো আমি এনেকৈ লিখিম তো আমাৰ কি কৰিম এটা ওয়ার্ড আমি বাদ দিম ঠিক আছে সরি লেটার তো ইয়াতে কি আছে এস আছে তাৰ পিছত আছে কি ইউ আৰু একেবাৰে হেকত আছে ই এটো আকো লিখি দিম এস ইউ ই এটো চা এস ইউ ই কোনটো অপশনত আছে এস এটো চা 1 নম্বৰ অপশনত আছে গতিকে 1 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে একেবাৰে সিম্পল হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 125 নম্বৰ এটো কোৱেশ্চন আজিৰ কাৰণে আমাৰ হেকৰ কোৱেশ্চন হ'ব ইয়াৰ পিছৰ যিকেইটা কোৱেশ্চন আছে এই কোৱেশ্চন কেইটা চাবলৈ হলে তোমালোকে মেম্বাৰশ্বিপ ল'ব লাগিব মেম্বাৰশ্বিপ ল'লে অটোমেটিক্যালি ভিডিঅ'বোৰ আনলক হৈ যাব কাৰণ ভিডিঅ'বোৰ মেম্বাৰশ্বিপত দিয়া থাকিব ইয়াৰ পিছত 125 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা which of the following numbers will replace the question mark in the given series এটা আমাৰ এটা নাম্বাৰৰ সিরিজ দি আছে এটোৰ যেটো কোৱেশ্চন মাৰ্ক আছে এটা আমাৰ কোনটো নাম্বাৰ বহিব হেটো আমি ফাইন্ড আউট কৰিব লাগে এটা চোৱা একেবাৰে সিম্পল হয় এটা তোমাৰ 8 ৰ পৰত কি আহিছে 18 আহিছে তাৰ মানে ইয়াতে তোমাৰ কি হৈছে +10 হৈছে হয়নে তাৰ পিছত 18 ৰ লগত কিমান প্লাস কৰিলে তুমি 38 পাবা হেটো হৈছে তোমাৰ কিমান 20 হয়নে ইয়াতে এটা ৰিলেশন বনি আছে এটো তোমাৰ 10 প্লাস কৰিলে 18 পালো আৰু 20 প্লাস কৰিলে আমি কিমান পালো 20 প্লাস কৰাৰ লগে লগে আমি পালো 38 আৰু তাৰ মানে কি হৈছে তো 10 ৰ পৰা 20 আহিল মানে তোমাৰ 10 ৰ লগত কি হৈছে তোমাৰ 2 টাইমছ মাল্টিপ্লাই হৈছে তো তুমি 2 লগত 20 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 40 অৰ্থাৎ 38 ৰ লগত যদি তুমি 40 প্লাস কৰা তেতিয়াহলে কিমান হ'ব এটা হ'ব 78 এটো 78 আছে আৰু 40 তোমাৰ 2 টাইমছ হৈছে 80 গতিকে তোমাৰ 78 ৰ লগত 80 প্লাস কৰা কিমান আহিব 8 আৰু ইফালে 50 আছে 158 আহিছে হয়নে গতিকে এটো 80 ৰ 2 টাইমছ কিমান হ'ব 160 আৰু সেই 160 ৰ লগত 158 কি কৰা প্লাস কৰি দিয়া आंसर আহি যাব এটা হ'ব 8 ইফালে তোমাৰ কিমান আহিব 1 আৰু ইফালে হ'ব তোমাৰ 2 আৰু 1 3 318 হ'ব এটো সা 1 নম্বৰ অপশনত আছে গতিকে 1 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে একেবাৰে সিম্পল হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকৰ যিকোনো কোৱেশ্চন থাকিলে তোমালোকে মোক ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা WhatsAppত মেসেজ কৰিবা মই তোমালোকক ৰিপ্লাই দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মেম্বাৰশ্বিপত জয়েন হৈ লোৱা তোমালোকৰ যদি আশা আছে যে আজমল সুপাৰ 40 পঢ়িম তেতিয়াহলে তোমালোকে এইবোৰ প্ৰেক্টিস কৰিলে ডেফিনেটলি তোমালোকৰ সিলেকশন হৈ যাব তো আকৌ লগ পাম তোমাৰ মেম্বাৰশ্বিপত ধন্যবাদ